ওম শান্তি এইকেইটা ব্যৱসায় কেতিয়াও নকৰিব দেই বিশেষকৈ দুটামান ব্যৱসায় যদি আপুনি কৰি আছে আপুনি বন্ধ কৰি দিয়ক কিয়নো যি ব্যৱসায়ৰ দ্বাৰা আমি বহুত টকা অৰ্জন কৰিব পাৰোঁ মুহূৰ্ততে বহুত লাখ লাখ টকা উপাৰ্জন কৰিব পাৰোঁ কিন্তু মুহূৰ্ততে সেই ব্যৱসায়ৰ দ্বাৰা লাখ লাখ অভিশাপৰো আমি উপাৰ্জন কৰি আছোঁ আজি সমাজত কি বাঢ়িছে মাদক দ্ৰব্যৰ চাহিদা বাঢ়িছে যিখন দেশত মাদক দ্ৰব্যৰ চাহিদা বঢ়াবলৈ বিপণীৰ সংখ্যা বৃদ্ধি কৰা হৈছে যিখন দেশে বিশ্বগুৰু হ'ব বুলি কয় সেইখন দেশত ৰেভিনিউ বঢ়াবলৈ মাদক দ্ৰব্যৰ বিপণীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে নতুন ষ্ট্ৰেটেজি নতুন কৌশলৰে বিপণীৰ সংখ্যা বঢ়োৱা হৈছে তেনেখন দেশ আপুনি ভাবেনে বিশ্বগুৰু হ'ব বুলি বিশ্বগুৰু এটা বহুত ডাঙৰ গভীৰ এটা শব্দ এটা গধুৰ শব্দ যিয়ে দেশক লিড কৰিব বিশ্বক গুৰুৰ পথ গুৰু হৈ মাৰ্গদৰ্শন কৰিব আৰু আজি সাম্প্ৰতিক সময়ত যি সমস্যা হ'বলৈ আৰম্ভ কৰিছে সেয়া 60% মাদক দ্ৰব্যৰ বাবে ঘৰ সংসাৰত অশান্তি অসূয়া কলহ কলেজ বাঢ়িছে সেই মাকজনী সেই মাকৰ হৃদয়ৰ পৰা ওলোৱা এটা এটা অভিশাপ আপুনি উপাৰ্জন কৰি আছে সেই পত্নীৰ পৰা ওলোৱা এটা এটা বিষাদৰ হুমুনিয়া আপুনি উপাৰ্জন কৰি আছে সেই সন্তানৰ হাহাকাৰময় অসহায় অৱস্থাৰ দুখ অভিশাপ আপুনি উপাৰ্জন কৰি আছে সমগ্ৰ অসমবাসীলৈ মোৰ বিনম্ৰ অনুৰোধ যিসকলে মাদক দ্ৰব্যৰ বিপণী খুলি ব্যৱসায় কৰি আছে সেইসকলে যদি পাৰে যদি আপুনি কৰ্মক ভয় কৰে যদি আপুনি ঈশ্বৰ আল্লাহ গড ভগৱানক ভয় কৰে আপুনি সেই ব্যৱসায় বন্ধ কৰি দিয়ক আপুনি বন্ধ কৰি দিয়াৰ লগে লগে জানেনে কি হ'ব আপোনাৰ অঞ্চলটোত বেছি দিন নালাগে 3 মাহৰ ভিতৰত আপোনাৰ অঞ্চলত সকলো লোকৰ মাজত অন্ততঃ সুখ শান্তি আনন্দ শক্তি পবিত্ৰতা দিব্যতা প্ৰতিষ্ঠা হ'বলৈ আৰম্ভ কৰিব এতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহিছে মই বন্ধ কৰিলে কি হ'ব মোৰটো অকমান 2 কিলোমিটাৰ আঁতৰতো মোৰ এখন দোকান আছে 3 কিলোমিটাৰ অন্তৰতো দোকান আছে সেইবিলাক কোনে বন্ধ কৰিব ইয়েস প্ৰথম পদক্ষেপ আপুনি ল'ব লাগিব গোটেই অসম ভূমিত এনেকুৱা এজন নোলাবনে যিজনে মাদক দ্ৰব্যৰ বিপণী হাউটকে বন্ধ কৰি দিব এতিয়া মই আপোনাক দিব বিচাৰিছো ইয়াৰ কৰ্মৰ হিচাপ নিকাছ উদাহৰণস্বৰূপে আপোনাৰ দোকানৰ পৰা কোনোবা এজনে মদ কিনি লৈ গৈ পেলাই তেওঁ ঘৰত সেৱন কৰিলে ঘৈণী আৰু গিৰিৰ মাজত তুমুল যুদ্ধ হ'ল সন্তান তাৰ সাক্ষী হৈ ৰ'ল ভয়াৰ্ত হাহাকাৰময় অৱস্থাত সন্তানে কৰবাত চুকত লুকাইছে আৰু সেই মাতৃ আৰু পিতৃৰ যি কাজিয়া যি যুদ্ধ বাট বিতণ্ডাই নিজৰ ঘৰখনৰ লগতে চুবুৰীটো যি পৰিৱেশ সৃষ্টি কৰিলে সকলোৰে হৃদয়ৰ পৰা যি হাঁ হুমুনিয়া যাব যি অকথ্য যাব যি অভিশাপ যাব সেয়া আপুনি নাভাবিব আপুনি বিক্ৰীহে কৰিছিলে ডাইৰেক্ট সেয়া আপোনাৰ কৰ্মৰ পুঁজিত জমা হ'ব যাক আমি কৰ্মৰ একাউণ্ট বুলি কওঁ আপোনাৰ পইচাৰ একাউণ্ট কিন্তু বহুত বাঢ়িব মদৰ দোকানৰ পৰা ৰেভিনিউ বহুত বেছি আহিব কিন্তু আপুনি সাইডত এটা কৰ্মৰ একাউণ্টটো আপুনি ক্ৰিয়েট কৰি আছে আজি দিনটোত যদি 10টা ফোন কল ৰিসিভ কৰো তাৰে 7টা ফোন কলতে কেৱল এগৰাকী পত্নীৰ বিষাদ ভৰা কান্দুনৰ শব্দ যে মানুহজনে মদ খায় লুটুৰি পুটুৰি হৈ ৰাস্তাত পৰি থাকে
মোৰ সন্তানকেইটা ডাঙৰ হৈ আহিছে সিহঁতে সমাজত লাজ পায় তেওঁৰ বৃদ্ধ মাতৃ পিতৃক মই চাই আছো তেওঁ মদ খাই কবই নোৱাৰে ক'ত কি কৰি আছে এতিয়া আপোনাৰ মনলৈ দ্বিতীয়টো প্ৰশ্ন আহিব মই দোকান দিছো জুনে কিনিবলৈ আহিছে কিনিছে মইতো কাকো কিনিবলৈ বাধ্য কৰোৱা নাই ৰাইট এইটো প্ৰশ্ন আপোনাৰ লগে লগে আহিব মইতো কাকো কিনিবলৈ বাধ্য কৰোৱা নাই হেতে নিজে আহিহে কিনিছে এটা সৰু উদাহৰণ দিওঁ এখন ঘৰত 5টা ল'ৰা ছোৱালী আছে কোনোবাটোৱে 3 দিনমান ভাত নাখায় স্কিপ কৰে কিয় সি বাহিৰত গৈ পেলাই এখন ফাষ্ট ফুডৰ দোকান থাকে তাত গৈ সি পেট ভৰাই খাই আহে আৰু কেতিয়াবা কি কৰিলে যেতিয়া তাক ঘৰৰ পৰা মানা কৰা যায় সি দেউতাক মাকৰ পৰা পইচা চুৰ কৰি সি সেই ফাষ্ট ফুডৰ দোকানত গৈ ঠিকছে পেট ভৰাই ফাষ্ট ফুড খাই আহে আৰু ঘৰত ভাত নাখায় আৰু নাখাওঁতে এনে ধৰণে গোটেই অঞ্চলটোতে বহুত সন্তানৰ কি হ'ল লাহে লাহে লিভাৰ এনলাৰ্জ কিবা কিবি বেমাৰ হ'বলৈ আৰম্ভ কৰিলে আৰু অৱশেষত সকলোৱে মিলি সেই দোকানদাৰজনক এটা অনুৰোধ কৰিলে সকলোৱে অনুৰোধ কৰিলে যে ভাই তুমি দোকানখন দিয়া মই আমি বেয়া পোৱা নাই কিন্তু তুমি পেটৰ কাৰণে যেটো বেয়া খাদ্য যেটো বস্তু আমাৰ হজম কৰিব নোৱাৰে সন্তানে যিকোনো কেমিকেলছ ডালি পেলাই তুমি যেটো বনোৱা সেইবোৰ তুমি নবনাবা তুমি ভাল হেলদি খাদ্য তুমি প্ৰভাইড কৰা আৰু সেই দোকানদাৰজনে গাঁওবাসীৰ অনুৰোধ মৰ্মে হেলদি খাদ্য ৰুটি সবজি ভাত তৰকাৰী ভাল খাদ্য গাঁৱলীয়া আমাৰ যি মছলা সেয়া ব্যৱহাৰ কৰি এটো সত্য ঘটনা তেওঁ এখন হোটেলৰ আৰম্ভণি কৰিলে আৰু সেই ফাষ্ট ফুডখনত মই ক'ব পাহৰিছো যেতিয়া সকলোৰে বেমাৰ হ'বলৈ আৰম্ভ কৰিলে ল'ৰা ছোৱালী বিলাকৰ তেতিয়া কি হ'ল এই চাইনিজ ফুডবোৰ খাই চাইনাৰ যিবিলাক কেমিকেল তেনেকুৱা ব্যৱহাৰ কৰিছিল তেতিয়া কি হ'ল তেওঁৰ ফাষ্ট ফুডত দোকানত কোনো নোযোৱা হ'ল আৰু গাঁওবাসীয়ে গৈ তেওঁক অনুৰোধ কৰিলে গৈ যে তুমি এই খাদ্যটো বনোৱা বন্ধ কৰা তুমি বেলেগ এটা খাদ্য বনোৱা খাদ্যটো বহুত আছে হেলদি আনহেলদি বহুত খাদ্য আছে আৰু গাঁওবাসীৰ অনুৰোধ মৰ্মে তেওঁ ইমিডিয়েটলি তেওঁৰ যি খাদ্যৰ তালিকা তাত বেলেগ বেলেগ ভাল ভাল হেলদি খাদ্য তেওঁ সংযুক্ত কৰিলে তাৰপিছত কি হ'ব আৰু যিবিলাক সন্তানে 3বাৰে ফাষ্ট ফুড খাবলৈ আহিছিল সিহঁতে দিনটোত কেতিয়াবা এবাৰ আহে বা কেতিয়াবা 3 দিনৰ মূৰত এদিন আহা হ'ল কিয় ককচোন য'ত বস্তুটো নাই তাত নাহাই হ'ল নাহে কেতিয়াবা আহি পেলাই কয় তুমি ফাষ্ট ফুড বনাইছা নেকি বোলে নাই মই নাই বনোৱা মোক এলাউ কৰা নাই ইয়াতে সেই দোকানখন কোনোবা এখন স্কুল নে কলেজৰ ওচৰৰ দোকান আছিল দে সেই ভাইজনে মোক নিজে শেয়াৰ কৰা কথা এটো তাৰ মানে চাহিদা ক'ত বেছি হয় য'ত এভেইলেবিলিটি আছে আপুনি বিশ্বাস কৰিব পাৰেনে আমাৰ মদৰ চাহিদা বাঢ়িছে শুনিবলৈ কিমান নিকৃষ্টতম ভাত কাপোৰৰ চাহিদা বঢ়াটো এটা বেলেগ কথা সেইটো সৰ্বসাধাৰণ মানুহৰ বাবে জৰুৰী অত্যাৱশ্যকীয় সামগ্ৰী কিন্তু মদ অত্যাৱশ্যকীয় মদৰ চাহিদা বাঢ়িছে যদি মই মেলা বজাৰত মেলি থওঁ চাহিদাটো বাঢ়িবই নহয় জানো চাহিদা বাঢ়িবই গতিকে মোৰ বিনম্ৰ অনুৰোধ যিসকলে মদৰ বিপণী খুলি আছে আপুনি ইনডাইৰেক্টলি বহুত বদদুৱা বহুত অভিশাপৰ মুখামুখি হৈ আছে আপুনি অনুভৱ কৰিব আপোনাৰ ঘৰ সংসাৰত এইবিলাকে প্ৰভাৱ পেলাব আপোনাৰ সন্তানৰ জীৱনত প্ৰভাৱ পেলাব পাৰে দে বহু ব্যক্তি এনেকুৱাও আছে যিয়ে মদ নিজে সেৱন নকৰে কিন্তু মদৰ দোকান দি বহি আছে আৰু যিসকলে মদৰ দোকানত চাকৰি কৰে সেই সকলক মই সাৱধান বাণী দিব বিচাৰিছো নকৰিব কৰ্মই ধৰ্ম এই কি কৰিছো কৰ্ম হয়তো নহয় মাহৰ মূৰত পইচা পাইছো হয়তো ধৰ্ম নহয় প্ৰতিটো কৰ্মত আমি ধৰ্ম নিৰ্মাণ কৰি আছো প্ৰতিটো কৰ্মৰ যোগেদি আমি নিজৰ ভাগ্য নিৰ্মাণ কৰি আছো যিখন হাতৰে আপুনি মদটো পেকিং কৰি দিব সেইখন হাতে গৈ যেতিয়া কাৰোবাক মাৰ্ডাৰ কৰি দিব তাৰ সমগ্ৰ 50% কৰ্মৰ ভাগ আপোনালৈ সিধা আহিব গতিকে
অসম চৰকাৰলৈ মোৰ বিনম্ৰ অনুৰোধ, বহু ভাগ্যৰ ফলত আপুনি জনসাধাৰণৰ এজন পিতা তুল্য, পিতৃস্বৰূপ, সকলোৰে অভিভাৱক। আপুনি বহু কৰ্মৰ ভাগ্যৰ ফলত হৈছে। আপোনাৰ জীৱন পৰমাত্মাৰ পৰা চিধা আপোনাৰ পৰমাত্মাৰ লগত আপোনাৰ সম্পৰ্ক আছে, চিধা পৰমাত্মাই আপোনাক চাই আছে। আপুনি পৰমাত্মাৰ সন্তান। মোৰ এটা বিনম্ৰ অনুৰোধ, মদৰ বিপণীৰ সংখ্যা অসমত কমাই দিয়ক। মদৰ বিপণীৰ সংখ্যা অসমত কমাই দিয়ক। ইনডাইৰেক্টলি সকলোৱে পাপ কৰ্মৰ ভাগিদাৰ হৈ আছে। দেই, আমি বিচাৰোঁ ন, আপুনি বিচাৰে ন, অসমখনৰ সকলোৰে ঘৰে ঘৰে সুখ শান্তি প্ৰতিষ্ঠা হওক। আপোনাৰ ভগ্নীসম, আপোনাৰ ভাতৃসম, আপোনাৰ সন্তান পুত্ৰ পুত্ৰীসম সকলোৰে মন সুখ আনন্দৰে ভৰি থাকক। চাহিদা আমি কমাব লাগিব। সকলোৱে আপোনাক ঈশ্বৰ তুল্য দেখে, ঈশ্বৰ তুল্য মানে। মাননীয় আমাৰ অতি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়, আপোনাক এটা বিনম্ৰ অনুৰোধ, মদৰ বিপণীৰ সংখ্যা অসমত কমাই দিয়ক। বহু মাতৃৰ, বহু ভগ্নীৰ, বহু সন্তানৰ আপুনি বিষাদ, হাহাকাৰ, তেওঁলোকৰ দুখ কমাই পেলাওক। যেতিয়া বিপণী নোহোৱা হ'ব, তালৈ কোনো নোযোৱা হ'ব। পূৰ্বতে যিদৰে সৰুৰ পৰা দেখিছিলোঁ, যি অঞ্চলত মদ বিক্ৰী হৈছিল, সেই অঞ্চলত চৰকাৰী মানুহে আহি সেই মদৰ দোকান ভাঙিছিল। কিন্তু আজি শুনিছোঁ চৰকাৰে হেনো বিপণী খুলিবলৈ বহুতকে উৎসাহিতহে কৰিছে। তাৰ ঠাইত আপুনি অন্যান্য ব্যৱস্থা কৰি দিয়ক। তাৰ ঠাইত আপুনি লাগিলে কিবা সৰু সুৰা ইণ্ডাষ্ট্ৰী গঢ়ক। যি কৰ্ম কৰি আমি দুৱা উপাৰ্জন কৰোঁ, যি কৰ্ম কৰি আমি আশীৰ্বাদ উপাৰ্জন কৰিব পাৰোঁ, সেই কৰ্মইহে আমাৰ ধৰ্ম আৰু ভাগ্য নিৰ্মাণ কৰে। গতিকে মই ইমানেই ক'বলৈ বিচাৰিছোঁ, মাদক দ্ৰব্য প্ৰস্তুত কৰাজনৰ পৰা আৰম্ভ কৰি বিক্ৰী কৰাজনলৈকে পাপৰ অংশ সমানে সমানে যাব। আমি বেলেগ ভক্তি কৰিব নালাগে। মন্দিৰ, মছজিদ, নামঘৰ, গীৰ্জাত গৈ আমি একো পূজা পাঠ কৰিব নালাগে। যদি মনুষ্যৰ সুখ শান্তি আনন্দ শক্তি পবিত্ৰতা দিব্যতা প্ৰতিষ্ঠা কৰাৰ যদি ব্যৱসায় কৰোঁ, ব্যৱসায় কৰিবই লাগিব, পইচা ইনকাম কৰিবই লাগিব। পইচা নোহোৱাকৈ আমি চলিব নোৱাৰিম। ন্যূনতম পইচা যিখিনি চলিবলৈ ব্যৱস্থা লাগে তাৰ বাবে পইচা লাগিব। কিন্তু অধিক মুনাফা য'ত আছে, কেৱল মুনাফাক চাই যদি আমি আগবাঢ়িছোঁ এটা পপীয়া তৰাৰ দৰে, লক্ষ লক্ষ লোকৰ অভিশাপে হঠাৎ তললৈ খহাই পেলাব। ব্যৱসায় এনেকুৱাকৈ কৰক, যিটো ব্যৱসায়ে আনৰ পৰা আশীৰ্বাদো উপাৰ্জন কৰিব পাৰে। হাৰ্ডৱৰ্কৰ নামত আমি, স্মাৰ্ট ৱৰ্কৰ নামত আমি মদ বিক্ৰী কৰাটো কেনেকুৱা ধৰণৰ স্মাৰ্ট ৱৰ্ক হ'ব পাৰে?
নহয় জানো গতিকে যেটো সহজ পন্থা যি সহজ পন্থাই আজি লক্ষ লক্ষ লোকৰ জীৱন হাহাকাৰ কৰিছে দুখত মানুহ জীয়াই থাকিব পৰা নাই কেৱল মদৰ সমস্যা সকলোৰ ফালে যেতিয়া বিপণী নাথাকিব আপুনি এটো এদিন প্ৰ্যাকটিক্যাল কৰি চাব পাৰে 7 দিনৰ কাৰণে আপুনি ড্ৰাই ডে যদি উদযাপন কৰে ড্ৰাই ডে 7 দিনৰ কাৰণে ড্ৰাই ডে যদি আপুনি ঘোষণা কৰি দিয়ে 7 দিনত মানুহৰ স্থিতিৰ পৰিৱৰ্তন আহি যাব এতিয়া সময় অন্তিম চলি আছে কোন সময়ত কাৰ জুই লাগে কোনো গম নাপায় অন্তিম সময় এতিয়া হৈছে আশীৰ্বাদ আৰু দুৱা আৰ্নিং কৰাৰ সময় यदा यदा हि धर्मस्य ग्लानि भवति भारत কিয় ভাৰতৰ কথা কৈছে কি ধৰ্মৰ গ্লানিৰ কথানো কৈছে মানৱ ধৰ্ম এজন ব্যক্তিৰ যেতিয়া সুখ শান্তি আনন্দ সুখত যেতিয়া আমি ব্যাঘাত জন্মাম তাৰ দৰে পাপ কৰ্ম আৰু এই পৃথিৱীত একো নাই যেতিয়া এখন সংসাৰৰ সুখ শান্তিত আমি জুই লগাম তাৰ দৰে ধৰ্ম গ্লানি আৰু পৃথিৱীত হ'বই নোৱাৰে সেইবাবে যি ব্যৱসায়ৰ যোগেদি আপুনি অভিশাপটো সমানে আপুনি প্ৰাপ্য কৰি আছে সেই ব্যৱসায় বন্ধ কৰি দিয়ক কাৰণ সেই পাপে আপোনাক নহয় আপোনাৰ 14 পিৰিক টাচ কৰিব সুখ শান্তি যেনেকে মূৰ মদৰ দোকানৰ পৰা 10 জন ব্যক্তিয়ে মদ কিনি যদি 10খন ঘৰত শান্তি হয় তাৰ সকলো যোগ হৈ আপোনালৈ আহিব প্ৰমাণ চাওক আপুনি দে গতিকে মই এটাই বিনম্ৰ অনুৰোধ জনাইছো অন্য ব্যৱসায় কৰক বহুত ব্যৱসায় আছে সেই ব্যৱসায় কৰক কম টকা উপাৰ্জন কৰক যিখিনি চলিবলৈ আমাক প্ৰয়োজন অত্যাৱশ্যকীয় সামগ্ৰী আনিবলৈ প্ৰয়োজন সেইখিনি ব্যৱসায় কৰক লগতে আপুনি আশীৰ্বাদও কমাওক ওম শান্তি